ভিডিওখন চাই যাব ধৈৰ্য ধৰি আৰু মোৰ কথাখিনি শুনি যাব। এয়া যে আজি মামাই যে গৰু বেপাৰ বন্ধ কৰি দিলে, মানে গৰু খোৱাটো বন্ধ কৰি দিলে, ঠিক আছে, ভাল কথা। সেই বিষয় লৈ মই মুছলমান সমাজক ক'ব খুজিছো যে আমি গৰু খাব নালাগে, গৰু খোৱা এৰি দিয়া, মহ খোৱা। গৰুতকৈ মহৰ মাংসত বহুত গুণ বেছি আছে, কাৰণ গৰুত তেল বেছি আছে। সেইটো কাৰণে আমি তেলৰ সোৱাদ ল'বৰ কাৰণে গৰুটো আমাৰ জিভাৰ কাৰণেহে খাওঁ। একচুৱেলি গৰুটো আমাৰ গাৰ কাৰণে হয়, কেলৰি হয়, কিন্তু ফেটি লিভাৰ, ফেটি অমুক তমুকৰ বহুত ধৰণৰ বেমাৰৰ কাৰণে, হাই প্ৰেছাৰ, গাত তেজ মানে মাংস নাই কিন্তু হাই প্ৰেছাৰ, এনেকুৱা ধৰণৰ বহুত ধৰণৰ বেমাৰৰ সন্মুখীন কৰায় আমাক গৰু মাংসই। কিন্তু আমি সেইবিলাক ইমান তললৈ, মানে ইমান ভিতৰলৈ নাচাওঁ, মানে মুখৰ সোৱাদত খাওঁ। যিয়ে নহওক, আৰু 2 নম্বৰ কথা হ'ল অসমীয়া ৰাইজৰ কি লছ কি লাভ আৰু মেয়াৰ কি লছ কি লাভ, এই বিষয় লৈ মই আজি আলোচনা কৰিম গৰু ব্যৱসায় বন্ধ হোৱাৰ। ঠিক আছে, চাওক, আজি মামাই গৰু ব্যৱসায় বন্ধ কৰিছে। মই কিন্তু গৰু বেপাৰী নহয়, আকৌ মই এজন গাড়ী চালক। মই গাড়ী চালক বুলি ক'লে মই গাড়ী এখন কিনিছো, গাড়ী ভাড়া দিওঁ। মই উজনিত চব্জি লৈ যায়, অহা টাইমত গৰু লৈ আহে ভাড়াত, গৰু বেপাৰীহঁতৰ। ইহঁতে কি হয়, যেতিয়া আমি গৰু লৈ আহো, ৰাস্তাত কি হয় নহয় সেইবিলাক চব মই আজি বৰ্ণনা কৰিম আপোনালোকৰ লগত, আপোনালোকে জানি পাব আজি। যিহেতু চাওক, আমি যেতিয়া চিলাপথাৰৰ পৰা যাওঁ গৰু আনিবৰ কাৰণে, গৰু যেতিয়া আমি লৈ আহো, কমচে কম যেতিয়া মই বজাৰটো চাওঁ, পোৱাত যাই কিনে কমচে কম 20-30 লাখ টকাৰ, একদম ন্যূনতম 20-30 লাখ টকাৰ গৰু বিক্ৰী হয় তাত সপ্তাহত। চিলাপথাৰত এদিন আৰু গগমুখত এদিন। গগমুখত কমচে কম 50 লাখ টকাৰ, 50-60 লাখৰ আপত যায় বিক্ৰী, কিনা বেচা গৰুৰ। আৰু এটা আছে বজাৰ আপোনাৰ শিৱসাগৰ ৰাজমাই, এই ৰাজমায়ত তেনেকুৱাই মোটামুটি 20-25 লাখৰ নিচিনা কিনা বেচা হয়। এভাৰেষ্ট মোৰ আইডিয়াত ইয়াতকে বেছি হ'ব, কম নহ'ব, মই ন্যূনতম আইডিয়াহে দিছো। টোটেলি আপোনালোকে যদি চাই এই পইচাখিনি, উজনিত ধৰক আপুনি ৰাজমাই ধৰক 25, চিলাপথাৰত ধৰক 25, ইফালে আপুনি ৰাজমাই